নমস্কাৰ আমি সকলোৱে নিশ্চয় গম পাওঁ যে এনপিএছৰ পৰা ইউপিএছলৈ যোৱাৰ ক্ষেত্ৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যি নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু সেই নটিফিকেশ্যন মতে 30 জুন তাৰিখলৈকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজসকলে ইউপিএছলৈ যাব পাৰিব। তাৰ মাজতে আমাৰ অসমৰ ক্ষেত্ৰত এতিয়ালৈকে ইউপিএছলৈ যোৱাৰ কোনো ধৰণৰ নটিফিকেশ্যন প্ৰকাশ পোৱা নাই যদিও মুখ্যমন্ত্ৰীয়ে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতে OPS অসমৰ প্ৰৱৰ্তন সম্পৰ্কে যি আমাৰ সন্থা আছে সন্থাৰ লগত আলোচনা হৈছে, এক ফলপ্ৰসূ আলোচনা হৈছে আৰু আলোচনাৰ ফলাফলসমূহ কি আহিছে আজি ভিডিঅ'টো মই আপোনালোকক জনাব চেষ্টা কৰিম। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। সন্থাৰ ফালৰ পৰা এই ছ'চিয়েল মিডিয়া পষ্টটো দিছিলে য'ত উল্লেখ কৰিছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধি দলে আজি ইংৰাজী 19 জুন 2025 তাৰিখে নিশা প্ৰায় 8:30 বজাত মহোদয়ৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়। আলোচনাৰ বিষয় আছিল ৰাজ্যত OPS পুনঃ প্ৰতিষ্ঠা কৰা আৰু OPS পুনঃ বলবৎ নোহোৱালৈকে UPS আঁচনিৰ ক্ষেত্ৰত OPSৰ দৰে সুবিধা যেনে কৰ্মচাৰীৰ পৰা কৰ্তন কৰা 10% ধন সুদ সহিতে ঘূৰাই দিয়া, UPSত দৰমহা সংশোধনী আইনৰ দ্বাৰা মাহিলী পেঞ্চন সংশোধন কৰা, OPS বা NPSৰ দৰে গ্ৰেচুইটি অৰ্থাৎ DCRG প্ৰদান কৰা, CFPৰ সুবিধা প্ৰদান কৰা, স্বামী বা পত্নীৰ উপৰিও দিব্যাংগ সন্তান, বৃদ্ধ পিতৃ মাতৃ আৰু ল'ৰা ছোৱালীক পৰিয়াল পেঞ্চন প্ৰদান কৰা। উক্ত বিষয়সমূহৰ প্ৰায়বোৰতে মুখ্যমন্ত্ৰী মহোদয়ে ইতিবাচক সঁহাৰি দিয়ে। আলোচনাত 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা আৰু পৰৱৰ্তী সময়ত নিযুক্ত শিক্ষক কৰ্মচাৰীসকলৰ বাবে OPS প্ৰদানৰ অধিসূচনা অতি সোনকালে প্ৰকাশ কৰাৰ আশ্বাস দিয়ে। ইয়াৰ উপৰিও বৰ্তমান প্ৰদান কৰি থকা প্ৰভিজনেল DCRGত 10% ধন কৰ্তন প্ৰসংগ আলোচনা কৰা হয় আৰু এই ধন ঘূৰাই দিয়াৰ লগতে ফাইনেল DCRG প্ৰদানৰ দাবীক বিত্ত বিভাগৰ সৈতে শীঘ্ৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰ উপৰি যোৱা পঞ্চায়ত নিৰ্বাচনত মৃত্যুবৰণ কৰা ধুবুৰীৰ সঞ্জীৱ ৰায়ৰ পৰিয়ালক 10 লাখ টকা প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সংস্থাৰ আগন্তুক দ্বিবাৰ্ষিক অধিৱেশনত মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকিব বুলি কথা দিয়ে। মাত্ৰ 6 পৰা 8 মিনিটৰ ছুটি আলোচনাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সহৃদয়তাৰে আৰু যোগাত্মকভাৱে কৰ্মচাৰী সমাজৰ সমূহীয়া সমস্যা আৰু বিষয়সমূহ গ্ৰহণ কৰাৰ বাবে অসমৰ কৰ্মচাৰী সমাজ আৰু সংস্থাৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। যোৱা বহু বছৰ ধৰি অসমৰ সকলো প্ৰান্তৰ বিভিন্ন পৰ্যায়ৰ শিক্ষক কৰ্মচাৰী অক্লান্ত পৰিশ্ৰমক অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ইতিবাচক সঁহাৰিয়ে সন্মানিত কৰিছে বুলি মোৰ অনুভৱ হৈছে। আগন্তুক সময়ত অসমৰ চৰকাৰী শিক্ষক কৰ্মচাৰীৰ বাবে OPSকে ধৰি সুৰক্ষা আৰু কল্যাণমূলক বিষয়ত সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই যুক্তিবাদী সংগ্ৰাম চলাই যাব। আজিৰ আলোচনাত এই সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত হওক তাৰেই কামনা কৰিলোঁ। আজিৰ আলোচনাত সংগ দিয়ে এইসকলক ধন্যবাদ জনালোঁ আৰু তাৰ লগতে আমাৰ আলোচনা মুহূৰ্তৰ ফটো তেখেতসকলে শ্বেয়াৰ কৰিছে। গতিকে এটি ভাল খবৰ মুখ্যমন্ত্ৰীৰ পৰা ধনাত্মক সঁহাৰি পোৱা গৈছে আৰু আশা কৰোঁ অতি সোনকালে OPSৰ অধীনত আমি সকলো NPS কৰ্মচাৰী যাবলৈ সক্ষম হ'ম। ধন্যবাদ।